নিজ পিতৃয়ে পলুৱাই নিলে এইবাৰ বিবাহিত জীয়ৰীক। ঘটনামৰ লম্পট পিতৃজনে নিজ কন্যাক 6 মাহ পূৰ্বে বিয়া দিছিল। কিন্তু বহু আগৰে পৰা দুয়োজনৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক, যাৰ কাৰণে নিজ কন্যাকে পলুৱাই নিলে লম্পট পিতৃয়ে। প্ৰেমে নামানে সম্পৰ্ক, নামানে বাধা। প্ৰেম বোলে দিল্লিকা লাডু, খাই দিলে ভাল, বেছি খালে বেয়া। নিজৰ যি বুলি দিছিল বিয়া, নিজৰ জীয়েকক বিয়া দিছিল। পিতৃ বুলি কন্যাদান কৰি পলুৱাই আনিলে নিজ জীয়ৰীক, নিজৰ ছোৱালীজনীক। হয়, প্ৰেম এনেকুৱাই। প্ৰেম বোলে না সম্পৰ্ক মানে, না সমাজৰ মানে, না নিজৰ ঘৰৰ কথা মানে। ৰাজ্যত সংঘটিত হৈছে এক জঘন্য কাণ্ড, এটা সভ্য সমাজৰ লজ্জাজনিত ঘটনা। নিজ পিতৃয়ে পলুৱাই নিলে এইবাৰ নিজৰ বিবাহিত জীয়ৰীক, নিজৰ ছোৱালীজনীক। ঘটনাৰ বিৱৰণ অনুসৰি দয়াল নামৰ এই লম্পট পিতৃজনে নিজ কন্যাক 6 মাহ পূৰ্বে বিয়া দিছিল। বহু আগৰে পৰা ইহঁতৰ দুইজনৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক, যাৰ বাবে নিজ পিতৃয়ে নিজৰ কন্যাক পলুৱাই নিলে নিজৰ পিতৃয়ে। বহু আগৰে পৰা দুয়োজনৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক, যাৰ কাৰণে নিজ কন্যাকে পলুৱাই নিলে এই লম্পট পিতৃজনে। এই ঘটনাটো সমগ্ৰ কলিয়াবৰতে এতিয়া চাঞ্চল্যকৰ সৃষ্টি হৈছে। এইটো কলিয়াবৰৰ ঘটনা, বহুত ডাঙৰ ঘটনা। এইখন অসমত কি দেখিবলৈ পাই আছোঁ আপোনালোকে চাওক। লম্পট পিতৃয়ে নিজৰ কন্যাক নিজৰ 6 মাহৰ আগতে বিয়া দিছিল। দুমহীয়া সন্তানো এতিয়া প্ৰেগনেণ্ট অলৰেডি হৈ গৈছিল, কিন্তু তেওঁক পলুৱাই নিছে নিজৰ পিতৃয়ে। 3 নম্বৰ কন্যাজনীক কন্যাদান দিছিল, কিন্তু নিজৰ পিতৃয়ে পলুৱাই নিছিল। ভাবি চাওক, এনেকুৱা হৈ আছে এইখন অসমত জঘন্য ঘটনা। আপোনালোকে কি কওক, আপোনালোকে কমেণ্টত জনাব। তো মোৰ ভিডিঅ'টো ইমান দীঘল নকৰোঁ। তো ঠিক আছে, বাবে নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম।